আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। দূরে কাছে দেশে বিদেশে যে যেখান থেকে দেখতেছেন সকলকে আন্তরিক মোবারকবাদ ও সালাম জানাই। আগন্তুক আমাদের সম্মুখে ঈদুল আজহার সম্বন্ধে আমাদের সম্মুখে বসে থাকা আল্লামা মাওলানা মুফতি খায়রুল ইসলাম রিজভী সাহেবের সম্মুখে হাজির হয়েছি। তিনি আমাদের এই ঈদুল আজহার সম্পর্কে এই যে কী জন্য ঈদ, কুরবানির পশু কেমন ইত্যাদিতে বিষয় নিয়েই কিছু কথা হবে। দয়া করে যে যেখান থেকে দেখতেছেন ভিডিওটা শেয়ার করবেন এবং আমার পেজটি ফলো করবেন। ইউটিউব থাকলে সাবস্ক্রাইব করবেন এবং ফেসবুক পেজে দেখলে অবশ্যই ফলো করবেন। চলুন আমরা সরাসরি মুফতি সাহেবের কাছ থেকে কুরবানির সম্বন্ধে কিছু কথা জেনে নিই। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ইন্নাল হামদালিল্লাহ সাল্লাতু ওয়াসসালামু আলা রাসূলিল্লাহ ওয়া আলা আলিহি ওয়া আসহাবিহি ইয়া সাইয়্যিদি ইয়া হাবিবাল্লাহ ওয়া বা'দ। ফাউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। ফাসাল্লি লিরাব্বিকা ওয়ানহার। সাদাকাল্লাহুল আযীম। ক্বালা রাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়া আলিহি ওয়াসাল্লাম মান ওয়াজাদা সাআতান লিআন ইউযাহিয়া ফালাম ইউযাহি ফালা ইয়াকরুবান্না মুসাল্লানা ওয়া কামা ক্বালান নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। প্রথমে মই মোর ফালৰ পৰা পবিত্ৰ ঈদুল আজহাৰ আন্তৰিক শুভেচ্ছা ও মুবাৰকবাদ জ্ঞাপন কৰিলোঁ। সময় অতি কম, ব্যস্ততাৰ মাজতো অলপ সময় আপোনালোকৰ কাৰণে মই উলিয়াই দুটামান কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আমলৰ নিয়তত, সবৰ নিয়তত ভিডিঅ'টো এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কুৰবানী দিন ইছলামৰ এটা বহু ডাঙৰ এটা আমল, আৰু এইটো এনেকুৱা আমল মালি আমল হয়, অৰ্থাৎ টকা পইচাৰ জৰিয়তে যিটো আমল কৰা যায় তেনেকুৱা আমল। নমাজ আমল সেইটো শাৰীৰিক আমল। টকা পইচা নাথাকিলেও এজন মানুহ নমাজ পঢ়িব পাৰিব, টকা পইচা নাথাকিলেও এজন মানুহ ৰোজা ৰাখিব পাৰিব। কিন্তু টকা পইচা নাথাকিলে এজন মানুহে কুৰবানী দিব নোৱাৰিব। আচলতে কুৰবানী এইটো টকা পইচা থকা মানুহৰ বাবেহে এইটো আমল হয়। আৰু এইটো হজৰতে জাতিৰ পিতা ইব্ৰাহিম আলাইহিছ সালাম তেখেতৰ সুন্নত হয়। আমাৰ ৰসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়া আলিহি ওয়াসাল্লামক সোধা হৈছিল, ইয়া ৰাসূলুল্লাহ, কুৰবানী কি হয়? তেতিয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, সুন্নত আবিকুম ইব্ৰাহিম, তোমালোকৰ আব্বা হজৰতে ইব্ৰাহিম আলাইহিছ সালামৰ সুন্নত হয়। সেই বিষয়ে মই নাযাওঁ, চমুকে আলোচনাখিনি মই আপোনালোকৰ সন্মুখত দাঙি ধৰোঁ। আল্লাহ ৰাব্বুল আলামিন পবিত্ৰ কুৰানুল কাৰীমৰ মাজত ফৰমায়, আল্লাহ ৰসুলক এটা আদেশ দিছে, ফাছল্লি লিৰাব্বিকা ওয়ানহাৰ। ইয়া ৰাছূলুল্লাহ, আপুনি আপোনাৰ ৰবৰ কাৰণে নমাজ পঢ়ক আৰু কুৰবানী কৰক। এই আয়াতৰ মাজত নমাজ দি মুৰাদ হ'ল ঈদৰ নমাজ, আৰু কুৰবানীৰ কথা এই আয়াতত স্পষ্টভাৱে আল্লাহ তাআলাই আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আদেশ দিছে। আৰু আমাৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম পবিত্ৰ হাদিছে পাকৰ মাজত ফৰমায়, মান ওয়াজাদা সাআতান লিয়ায়ুযাহিয়া ফালাম ইউযাহি ফালা ইয়াকরুবান্না মুসাল্লানা। কোনোবা ব্যক্তি যদি আৰ্থিক স্বাৱলম্বী থকাৰ পিছতো সেইজন ব্যক্তি কুৰবানী নকৰে, সেইজন যাতে মোৰ ঈদগাহলৈ নাহে। ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম এনেধৰণৰ ৱাঈদ, এনেধৰণৰ তাকিদ, এনেধৰণৰ গুৰুত্ব আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দিছে কুৰবানীৰ ক্ষেত্ৰত। অৰ্থাৎ আৰ্থিক স্বাৱলম্বী থকাৰ পিছতো, টকা পইচা ধন সম্পদ থকাৰ পিছতো কোনোবা ব্যক্তিয়ে যদি কুৰবানী নিদিয়ে, তেনে ব্যক্তিৰ কাৰণে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আদেশ দিছে সেইজন যাতে ঈদগাহলৈ নাহে। এনেকুৱা শক্তি, এনেকুৱা ৱাঈদ, এনেকুৱা ভাবুকি আল্লাহ ৰাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে দিছে। মোৰ ভাই বন্ধুসকল, কুৰবানী, ইয়াতে এটা কথা আপোনালোকক স্পষ্ট কৰি দিওঁ, যিকোনো আমল, চাহে হজ হওক, কুৰবানী হওক, জাকাত হওক, বা আপুনি ফিতৰা হওক, আপুনি মছজিদত টকা দিয়ে, মাদ্ৰাছাত টকা দিয়ে, দান দিয়ে, যিকোনো হওক, আপোনাৰ পইচাখিনি হালাল হ'ব লাগিব। এইখিনি আগতে মনত ৰাখিব। সুদৰ পইচা বা আপুনি বেলেগ 2-3 নম্বৰী পইচা যিবিলাক তাৰমানে বেলেগ ধান্দা কৰি তাৰমানে আপোনাৰ অবৈধভাৱে যিবিলাক টকা সম্পত্তি জমা কৰি ৰাখিছে, সেইবিলাকৰ জৰিয়তে না হজ কবুল হ'ব, না জাকাত কবুল হ'ব, না কুৰবানী কবুল হ'ব। এইটো ফৰ্মুলা মনত ৰাখিব। কুৰবানীৰ ক্ষেত্ৰত
কিমান টকা পইচা থাকিলে এজন ব্যক্তি কুরবানি দিব পারে। ঈদর আসলতে 3 দিন, ঈদর দিন কুরবানি 3 দিন, 10 জিলহজ্জা, 11 জিলহজ্জা আর 12 জিলহজ্জা। এই 3 দিনের মাজত কোনোবা ব্যক্তি যদি 52.5 তোলা রূপ বা 7.5 তোলা সোণৰ মালিক বা ইমানখিনি টকাৰ মূল্য, ইমানখিনি টকা যদি সেইজন বান্দাৰ ওচৰত থাকে, তো তেনে ব্যক্তিৰ ওপৰত কুরবানি ওয়াজিব হ'ব। কুরবানি কেনে ধৰণৰ জন্তু দিব পাৰি, এই সম্পর্কে হাদিসের মাজত বিভিন্ন কথা আছে। আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এটা নির্ধারণ করেছে কুরবানির জন্তুর বয়স সম্পর্কে। যদি ডাঙৰ জন্তু হয় যেনে উট, আপুনি গরু, ম'হ ইত্যাদি, এইবিলাকৰ উট হলে কমসে কম 5 বছর হব লাগিব, 5 বছরতকে একদিন কম হলেও নহব। আৰু ম'হ, গরু এইবিলাক যদি হয় 2 বছর হব লাগিব, 2 বছরতকে একদিনও কম হব নোৱাৰিব। আৰু যদি ছাগলী হয় 1 বছর হব লাগিব, 1 বছরতকে কম হবলে নহব। যদি গরু, ম'হ 2 বছরতকে কম হয়, উট যদি 5 বছরতকে কম হয়, ছাগলী যদি 1 বছরতকে কম হয়, তেনে জন্তুৰ কুরবানি দিব নোৱাৰে। দ্বিতীয় কথা হল কুরবানি সম্পর্কে আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তোমালোকৰ কুরবানিৰ জন্তু যাতে তৰু তাজা হয়, কারণ কুরবানির জন্তু তোমালোকৰ কাৰণে ফুলচিৰাতৰ সাৱাৰী হ'ব। তোমালোকৰ জন্তু যদি তৰু তাজা শক্তিশালী হয়, তেতিয়াহে তোমালোকক ফুলচিৰাত পাৰ কৰাব পাৰিব। আৰু যদি দুৰ্বল জন্তু আপুনি আল্লাহৰ ৰাস্তাত দিছে, তেনে ক্ষেত্ৰত দুৰ্বলটো আৰু দুৰ্বলে হয়। সেই ক্ষেত্ৰত আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে কুরবানির জন্তুক তোমালোকে বেছিকে চাৰা দিয়া, পানী দিয়া, যতন লোৱা যাতে তৰু তাজা হয়। আৰু কুরবানির জন্তু নিখুঁত হ'ব লাগিব, এইটো কথা মনত ৰাখিব। শিং থাকিব লাগিব, কাণ কটা যাতে থাকে নহয়, যাতে দাঁত নথকা নহয়, যাতে লেঙেৰা নহয়, যাতে কণা নহয়, নেচ কটা যাতে নহয়, একদম নিখুঁত হ'ব লাগিব, নিখুঁত হ'ব লাগিব। ইয়াতে এটা বস্তু মই সাধাৰণ জনসাধাৰণৰ বুজাৰ কাৰণে মই কৈ দিওঁ, কিছুমান ব্যক্তিৰ এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে যে খাহী জন্তু কুরবানি দিয়া বৈধ নে অবৈধ, যিহেতুকে এটা অংগ হানি থাকে, তেনেকুৱা এটা চিন্তাধাৰা মানুহৰ মাজত আছে। নহয়, খাহী গৰু বা খাহী জন্তু কুরবানি দিয়া উত্তম হয়। মনত ৰাখিব, খাহী জন্তু কুরবানি দিয়া উত্তম হয়, খাহী জন্তু কুরবানি দিয়ে উত্তম হয়। ইমামে আবু হানিফা রাহিমাহুল্লাহ এটুয়ে মজহাব হয় যে খাহী জন্তু কুরবানি দিয়া উত্তম হয়, কারণ খাহী জন্তুর মাংসটোৰ সোৱাদটোৱে বেলেগ হয়। সেইকাৰণে ইমামে আবু হানিফা রাহিমাহুল্লাহ খাহী জন্তু কুরবানি দিয়া উত্তম বুলি কৈছে। এইটো এটা ভুল ধাৰণা যে খাহী জন্তু কুরবানি দিলে কুরবানি আদায় নহব নেকি, এইটো এটা ভুল ধাৰণা। মোৰ ভাই বন্ধুসকল, কুরবানির জন্তু কুরবানি কিয় দিব লাগে, ইয়াত লজিক কি, ইয়াত লজিক কি, ইয়াৰ কাৰণ কি? আসলতে কি জানে, ইয়াৰ কাৰণ হল গরিব দুখিয়া যাতে এসাঁজ ধুনীয়াকে মাংসৰে খাব পাৰে, এয়াই হল কাৰণ। আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া প্ৰথমে কুরবানি দিছিল, তেতিয়া আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এটা আদেশ দিছিল যে কুরবানিৰ মাংস যাতে 3 দিনতকৈ বেছি তোমালোক ৰাখিব নোৱাৰিবা, 3 দিন ৰাখিব পাৰিবা, ইয়াতকৈ বেছি যাতে মাংস তোমালোকৰ ঘৰত নাথাকে। কাৰণ তেতিয়া মানুহবিলাক অভাৱ অনাটন বেছি আছিলে, 2-এজন কুরবানি দিয়া মানুহ আছিলে, যদি তেওঁলোকেই 3-4 দিন মাংসটো খায়, বাকী মানুহ কি খাব? তো তেনে স্বাৰ্থত আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এইটো আদেশ দিছিলে। তাৰপিছত আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া দেখিলে বহু মানুহ টকা পইচা হ'ল, প্ৰায় মানুহে কুরবানি দিয়ে, তেনে ক্ষেত্ৰত আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আদেশ দিলে যে এতিয়া আৰু অসুবিধা নাই, তোমালোকে কুরবানিৰ মাংস 3 দিন ৰাখা, 5 দিন ৰাখা, 1 মাহ ৰাখা, তোমালোকৰ কথা। কিন্তু এটা বস্তু ইয়াত ধ্যান ৰাখিব, দুখীয়া দৰিদ্ৰৰ কথা ধ্যান ৰাখিব, যাতে আপোনাৰ কুরবানিৰ মাংসৰ জৰিয়তে দুখীয়া দৰিদ্ৰ এসাঁজ ভালকে খাব পাৰে। কুরবানিৰ মাংস 3 ভাগ কৰা মুস্তাহাব হয়, 1 ভাগ নিজৰ বাবে, 1 ভাগ গরিব দুখীয়াৰ বাবে, 1 ভাগ নিজৰ স্ত্ৰী আগনা বংশ পৰিয়াল বন্ধু বান্ধৱৰ কাৰণে। 3 ভাগ কৰিব, এইটো মুস্তাহাব। আৰু কোনোবা পৰিয়ালত যদি ঘৰতে বোলে 40 জন 50 জন মানুহ, নিজৰে নাৰাখিলেই নহয়, গোটেইটো ৰাখিলেও হ'ব, কিন্তু মুস্তাহাবৰ স্বভাৱ আপুনি নাপায়।
যিহেতুকে গোটেই বছৰ আপুনি মই মাংস খায়ে থাকোঁ, এদিন দুখীয়া দৰিদ্ৰৰ কথা চিন্তা কৰিব লাগে। সেইকাৰণে এই দুখীয়া দৰিদ্ৰৰ কথা বেছি ধ্যানত ৰাখিব লাগে। আৰু মই ইয়াতে এটা আহ্বান জনাম, যিসকলে কুৰবানী দাতা তেওঁলোকক এটা আহ্বান জনাম যে কুৰবানী দিয়াৰ পিছত আপোনালোকে আমাৰ সমাজখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগিব। কুৰবানী জন্তুৰ তেজ, হাড্ডি, মাংস, চামৰা এইবিলাক য'তে ত'তে পেলাই এটা বেয়া এটা পৰিৱেশ সৃষ্টি কৰা, এয়া সমাজৰ কাৰণে এটা বহু এটা লজ্জাজনক কথা। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাক কি আদেশ দিছে জানে? আত-তাহুৰ শাতৰুল ঈমান। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈমানৰ আধা অংশ হয়। ঈমান, এজন বান্দা পুৰা মুমিন, পুৰা মুকাম্মল মুমিন হ'বলৈ হ'লে চাফ চিকুণ হৈ থাকিব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্নতাটো ভালকৈ ৰাখিব লাগিব, আমাৰ আশে পাশে ধুনীয়াকৈ পৰিষ্কাৰ কৰিব লাগিব। যিসকলে কুৰবানী দিব তেওঁলোকক মই কওঁ, বা যি সমাজত কুৰবানীৰ ব্যৱস্থা হ'ব তেনে স্বাৰ্থত আপোনালোকে এইটো ক্ষেত্ৰত ধ্যান ৰাখিব যাতে তেজ, মাংস, চামৰা য'তে ত'তে পেলাই এটা দুৰ্গন্ধময় এটা পৰিৱেশ এটা যাতে সৃষ্টি নহয়। এটা ধুনীয়াকৈ হাড্ডি, মাংস, তেজ এইখিনি ধুনীয়াকৈ এক জেগাত পুতি থৈ এটা চাফ চিকুণৰ এটা ব্যৱস্থা আমাৰ ফালৰ পৰা হ'ব লাগে। সেইকাৰণে যিসকলৰ ওপৰত কুৰবানী ৱাজিব, নিজে গম পাইছে আপোনাৰ ওপৰত কিমান টকা পইচা আছে, আপুনি ধুনীয়াকৈ কুৰবানী দিয়ক। নিশ্চয় আল্লাহ তাআলাই আপোনাক সৱাবে দাৰাইনৰ পৰা জৰিয়তে মালামাল কৰিব ইনশাআল্লাহ। আপোনালোকৰ কাৰণেও দোৱা থাকিল, আমাৰ কাৰণেও দোৱা কৰিব। আল্লাহ ৰাব্বুল আলামিন যাতে সকলোৰে কুৰবানী আল্লাহৰ দৰবাৰত কবুল কৰি লয়। আল্লাহুম্মা আমিন। এই আছিল আমাৰ সন্মুখত আপোনালোকক সুন্দৰভাৱে কুৰবানী কেনেকৈ দিব লাগে, কুৰবানী দিবলৈ হ'লে কি ধৰণৰ পৰিস্থিতি হ'ব লাগে। অৱশেষত তেখেতে কৈছে যে আমি কুৰবানী দি পেলাই যিবিলাক বস্তু আমি লেতেৰা য'তে ত'তে পেলাই থৈ দিওঁ, এইটো সমাজৰ এটা দুৰ্নীতি বা দুৰ্গন্ধ সৃষ্টি হয়। বেলেগ ধৰ্মৰ মানুহবিলাকে আমাক বেয়া চকুৰে দেখে, ঘৃণাৰ চকুৰে দেখে। গতিকে এইটো যাতে নহয়, গোটেই অসমবাসী তথা গোটেই পৃথিৱীখনত য'ত যিমান কুৰবানী হৈ আছে, আমি এওঁলোকক কৰজোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে কুৰবানী দিয়ক। কুৰবানী দি পেলাই সেই জাবৰ জোঁথৰ, হাড্ডি, চামৰা, তেজবিলাক আপুনি লাগিলে পুতি থওক বা অলপ লুকাই ৰাখক। গতিকে ভিডিঅ'টো আমাৰ এইখিনিয়ে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ঈদৰ শুভকামনা জনাই আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।